মই এটা কথা জনাব বিচাৰোঁ যে মই কিছুদিন ধৰি মানে ভিডিঅ'বিলাক ফেচবুকত দি আছোঁ যে মই যি মানে ঠিকাদাৰৰ আণ্ডাৰত কাম কৰি আছোঁ, কাৰণ ময়ো তেনেকুৱা 20-25 বছৰ ধৰি কাম কৰি আছোঁ একে ঠিকাদাৰৰ তাতে। দলঙৰ কামতো, ৰাস্তাৰ কামতো, ব্ৰিজৰ কামতো বা কালভাৰ্টৰ কামো হয়। আমাৰ ৰাস্তাত যিবিলাক কালভাৰ্ট কালভাৰ্ট বা যিবিলাক RCC কালভাৰ্টো হয়, লগতে আমাৰ ৰোড মাৰ্কিং যিবিলাক কাম থাকে, ৰোড ফাৰ্নিচাৰৰ যিবিলাক কাম থাকে, চাইনবোৰ্ডৰ কামবিলাক যেনেকুৱা এইবিলাক আছে, ৰোড চাইনৰ মানে ৰোড ছেফটিৰ কামবিলাক সেইবিলাকো হয়। সেইবিলাক কামৰ লগতে মই জড়িত হৈ ময়ো মানে তেনেকুৱা 20-25 বছৰ ধৰি কৰি আছোঁ ঠিকাদাৰ, আৰু বহুতে তেনেকুৱা আমাৰ একে লগৰে কৰি আছোঁ। কিছুমানে কি হ'ল, মেছেজো কৰিছে আৰু কিছুমানে কি মোক ফোনো কৰিছে। মোৰতো ফোন নম্বৰ দিয়া আছে। কিছুমানৰ ফোন নম্বৰ মই ফোন কৰি কৈছে বোলে যে দাদা আপুনি কিবা কনচালটেঞ্চি খুলিছে নেকি? মই কৈছোঁ মই কনচালটেঞ্চি নহয়, মই মানে নিজে য'ত কৰি আছোঁ তাত আকৌ মানে আমাৰ মানুহৰ প্ৰয়োজন হৈছে। যেনেকুৱা আমাৰ ছুপাৰভাইজাৰ, ছাইট ইনচাৰ্জ বা টেকনিকেলৰ মানুহ, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ বা টেকনিকেল যিবিলাক আৰু আছে, তেনেকুৱা মানুহৰ আমাৰ কিহত ঠিকাদাৰৰ আণ্ডাৰত কাম। সেই মানুহবিলাকৰ প্ৰয়োজন হৈছে। ৰাস্তাৰ কাম চোৱা মানুহ লাগে, RCC ব্ৰিজৰ কাম চোৱা মানুহ লাগে, তাৰপিছত আমাৰ বিল্ডিঙৰ কাম চোৱা মানুহ লাগে। সেইবিলাক কাম চোৱা চিতাৰ কাৰণে কিছুমান মানুহৰ প্ৰয়োজন হৈছে। সেইকাৰণে মই মানে ভাবিছোঁ কি যে মই ফেচবুকতে তেনেকুৱা ধৰণৰ দিওঁ, সেই হিচাপতে মানুহে শ্বেয়াৰ কৰিব বা সেই হিচাপত কমেণ্টবিলাক পাম মই যে দাদা ময়ো কাম কৰিম বা ময়ো কাম ইচ্ছুক কৰিবলৈ। তেনেকুৱা ধৰণৰ কিবিলাক আহি আছে। কিছুমানে কৈছে কি যে কনচালটেঞ্চি নেকি দাদা, আপুনি কনচালটেঞ্চি কৰি আছে নেকি বা কিবা এনেকুৱা খুলিছে নেকি যে আপোনাৰ তাত আগত লিংক কৰিব লাগিব, তাৰপিছত আপুনি বেলেগ কোম্পানীত আমাক দিব বা ঠিকাদাৰে কিহত দিব। তেনেকুৱা নহয়, কোনো কনচালটেঞ্চি নহয়। মই নিজে য'ত কৰি আছোঁ তাতেই সেই ঠিকাদাৰৰ অধীনতে মানে প্ৰয়োজন হৈছে কিছুমান মানুহ। সেই হিচাপতো মই দিছোঁ যে যদি তেনেকুৱা ব্যক্তি থাকে, কাম জনা হ'লেও হ'ব, নজনা হ'লেও হ'ব। কাম জনাটো মানে কি, কাম জনা হ'লে ডাইৰেক্ট আহি কামত লাগিব পাৰিব, আৰু কাম নজনা হ'লে কি আমাৰ তাত মানুহ আছে তেনেকুৱা পুৰণা। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ, মই যোৱাকালি বা পৰহি ভিডিঅ'টো কৈছিলোঁ যে আমাৰ কাম নজনা হ'লে মানে কি তেওঁলোকে শিকিব পাৰিব যে দাদা মোৰতো ইমান অভিজ্ঞতা নাই, মই একেবাৰে ফ্ৰেছ, মই ইমান নাজানো ৰাস্তাৰ কাম বা দলঙৰ কাম বা ব্ৰিজৰ কাম নাজানো। সেই হিচাপত মই শিকাৰ আগ্ৰহটো আছে বা মই শিকিম, মোক কিছুমান বস্তু শিকাব। তেনেকুৱা ধৰণৰ আমাৰ মানে মানুহ আছে। মই ইয়াৰ আগৰ ভিডিঅ'তে কৈছিলোঁ যে মানুহ আছে আমাৰ, যে সেই এনেকুৱা অভিজ্ঞতা 20-25 বছৰ কাম কৰি তেওঁলোকৰ অভিজ্ঞতাটো এনেকুৱা হৈছে যে তেওঁলোকে নিজেও এজন জুনিয়ৰ ইঞ্জিনিয়াৰক শিকাব পাৰে বা বিলাককো শিকাব পাৰে। এনেকুৱা ধৰণৰ অভিজ্ঞতাৰ মানুহ আছে। মই ভাবিছোঁ যে তেনেকুৱা ধৰণৰ যদি মানুহ আছে যে কাম অলপ অভিজ্ঞতা কম আছে, কিছুমানে কি হৈছে পঢ়িছে ঠিকে, তেওঁলোকে প্ৰেক্টিকেল একো কৰা নাই, প্ৰেক্টিকেল নলেজটো নাই। সেইবিলাক মানুহক আমাৰ প্ৰেক্টিকেলি ইয়াত শিকিব পাৰিব বা জানিব পাৰিব। তেনেকুৱা মানুহ আছে। আৰু যদি কোনোবা জনা মানুহ আছে তেনেকুৱা, সেই হিচাপত কোনো কনচালটেঞ্চি নহয় আমাৰ তাত। মই কোনো কনচালটেঞ্চি খোলা নাই। মই মানে ক্লিয়াৰভাৱে কৈ দিছোঁ যে কোনো কনচালটেঞ্চি নহয় বা কনচালটেঞ্চি চাৰ্জেছ মোক কোনো নালাগে, তেনেকুৱা ধৰণৰ কোনো কনচালটেঞ্চি নহয়। সেই হিচাপত আপোনালোকে আহিব, যোগাযোগ কৰিব। মোৰ মোবাইল নাম্বাৰ দিয়া আছে, মোৰ মেইল ID আছে। মেইল IDত বায়'ডাটাবিলাক পঠাই দিয়ক, তাৰপিছত মই কল কৰিম, লগে লগে আহিলে হ'ল। কাম কৰা আগ্ৰহ থাকিলে আহি যাওক, যোগাযোগ কৰক। সেই হিচাপত মানে জনাই দিলোঁ যে কনচালটেঞ্চি নহয়, মই য'ত কাম কৰিছোঁ সেই ঠিকাদাৰৰ আণ্ডাৰতে। ঠিক আছে, এইখিনি জনাবলৈ মই স্পষ্ট কৰি দিলোঁ। ঠিক আছে।